সংৰক্ষণৰ পদত মন্ত্ৰী হৈ থকা বিধায়ককেইজন এই বিধায়ককেইজন আচলতে নিজৰ আমাৰ বিধায়ক বুলি সংৰক্ষণৰ পদত বিধায়ক বুলি আমাক ক'বলৈ নিজকে লাজ লগা হৈছে যিহেতু আমাৰ সংৰক্ষণৰ পদত থাকি তেখেতলোকে যি মন্ত্ৰী হৈছে এই মন্ত্ৰীকেইজন আচলতে বিজেপিৰ নিজৰ স্বাৰ্থত তেখেতলোকে আচলতে জাতিটোৰ কাৰণে মাত নামাতে অসম চৰকাৰৰ বাজেটত অনুসূচিত জাতিক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে গৰজি উঠিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম মুখ্যমন্ত্ৰীক প্ৰতাৰক আৰু মন্ত্ৰী পীযুষ হাজৰিকাক বিশ্বাসঘাতক আখ্যা দি 21 মাৰ্চৰ পৰা আমৰণ অন্নখনৰ লগতে অনুসূচিত জাতিৰ 8জন বিধায়কৰ ঘৰ ঘেৰাও আৰু প্ৰতিমূৰ্তি দাহৰ কাৰ্যসূচীও ঘোষণা অনুসূচিত জাতিৰ সংগঠনটোৰ আজি যোৰহাট জিলাস্থিত অনুসূচিত জাতি ছাত্ৰ ভাষণ অনুষ্ঠিত সংবাদ মেলত এই ঘোষণা সংগঠনটোৰ যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AN লাইভ উদ্দেশ্যটো হৈছে অসম চৰকাৰে যিখন বাজেট প্ৰস্তুত কৰিলে এই বাজেটখনত অনুসূচিত জাতিক কেৱল প্ৰতাৰণা প্ৰবঞ্চনা কৰিলে আমি দেখুৱাব বিচাৰিছো এইখন অসম চৰকাৰৰ অজন্তা নায়ক ডাঙৰানী বাইদেৱে বিত্তমন্ত্ৰী প্ৰকাশ কৰা অসম বাজেট এই বাজেটখন আপোনালোকে তন্নতন্নকৈ পৰীক্ষা কৰিলে চাব ইয়াত অনুসূচিত জাতিৰ বাবে কোনো উন্নয়নমূলক আঁচনি গ্ৰহণ নকৰে অনুসূচিত জাতিৰ বাবে যিখন অনুসূচিত জাতি আন্তঃগাঁথনি উন্নয়ন অনুসূচিত জাতি অঞ্চলৰ বাট পথ নিৰ্মাণ দৰিদ্ৰ হিতাধিকাৰী উপাৰ্জনৰ ব্যৱস্থা কৰা দক্ষতা বিকাশ মীন ক্ষেত্ৰ উন্নয়ন মৎস্যজীৱিক কল্যাণ মহিলা সবলীকৰণ শাৰীৰিকভাৱে সক্ষম লোকসকলক সুবিধা প্ৰদান আদিৰ ক্ষেত্ৰত যিখন আঁচনিয়ে সংবিধানে অধিকাৰ দিছিল যে অনুসূচিত জাতিৰ উপ পৰিকল্পনা আঁচনি অসম চৰকাৰে বৰ্তমানৰ বাজেটখনত এই উপ পৰিকল্পনা আঁচনিখন একেবাৰে বিলুপ্তি কৰি পেলালে এই কাৰ্যক আমি অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি গৰিহণা দিছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকা লগতে আমি ক'ব বিচাৰিছো অনুসূচিত জাতিত সংৰক্ষিত সমষ্টিৰ পৰা 8জন বিধায়ক ইতিমধ্যে অসম বিধানসভাত MLA তেওঁলোক বিধায়ক হৈ আছে এই বিধায়ক কেইজনক আমি দেখিবলৈ পাওঁ এই বাজেট অধিৱেশনৰ সময়ত তেওঁলোকে অনুসূচিত জাতিৰ বিধায়কসকলে কেৱল নাকত তেল দি অকল বিধানসভাত টোপনি মাৰি থাকে গতিকে আমি এই বিধায়কসকলকো সকীয়াই দিব বিচাৰিছো অহা 25 মাৰ্চলৈকে যিহেতু অসম চৰকাৰৰ বাজেট অধিৱেশন আছে এই বাজেট অধিৱেশনত যদি অনুসূচিত জাতিৰ এই বিধায়কসকলে মাত নামাতে আমি এই অনুসূচিত জাতিৰ বিধায়কসকলৰ ঘৰ ঘেৰাও তেওঁলোকৰ প্ৰতিমূৰ্তি দাহৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম লগতে আমি এটা কথা ক'ব বিচাৰিছো আমাৰ দাবীসমূহ যদি অসম চৰকাৰে পূৰণ নকৰে আমি অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদে 21 মাৰ্চৰ পৰা গুৱাহাটী চচলত আমাৰ অন্নসূচী কাৰ্যসূচী গ্ৰহণ কৰিম আমাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি আছে 2জন তেওঁলোকক ক'ব সকলোকে নমস্কাৰ জনাইছো সন্মানীয় সংবাদমেলখন দিয়াৰ কেইটামান খুব গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে সকলোৱে জানে আমাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে বিগত সময়ত আমাৰ অনুসূচিত জাতিৰ যুৱ ছাত্ৰ পৰিষদে আমাৰ এই অসমৰ খিলঞ্জীয়া 40 লাখ অনুসূচিত জাতিৰ কাৰণে আমি অহৰহ ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী আমি কৰি আহিছো কিছুদিনৰ আগতে খুব দুখ লগা বিষয় কিছুদিনৰ আগতে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কেন্দ্ৰীয় সমিতি এটা সজাতি দলে লগ কৰিছিলো আমাৰ যিখিনি অভাৱ অভিযোগ আছে আমাৰ অনুসূচিত জাতিৰ তেওঁ সম্পূৰ্ণভাৱে পূৰণ কৰিম বুলি আশ্বাস দিছিলে কিন্তু বাজেট অধিৱেশনত তাৰ কিন্তু ওলোটাটোহে হ'ল বাজেট অধিৱেশনৰ পৰা যিখিনি আমি তথ্য পালো আমাৰ অনুসূচিত জাতিৰ কল্যাণ আৰু উন্নয়নৰ কাৰণে কোনো বিশেষ কোনো আঁচনি গ্ৰহণ কৰা দেখা নগ'ল গতিকে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা এইটো গৰিহণা দিছো আৰু আমাৰ সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ অনুসূচিত জাতিৰ এজন সুসন্তান হৈও তেওঁ অসমৰ 40 লাখ অনুসূচিত জাতিৰ কাৰণে একদম চকুৰ মুদা কুলিৰ দৰে তেওঁ ভাও জুৰি আছে
গতিকে তেওঁৰ দায়িত্ব আছে, যিহেতু এটা সংৰক্ষণ সমষ্টিৰ পৰা গৈ তেওঁ 15 বছৰ দিন এগৰাকী মন্ত্ৰীৰ পদত থাকি আজিলৈকে যে অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে একো কৰিব পৰা নাই, সেইটো আমাৰ অসমৰ অনুসূচিত জাতি ৰাইজে বুজি উঠিছে। স্পষ্ট কথা, আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে 2017 চনৰ পৰাই আমি এই বিষয়ৰ ওপৰত লাগি থকা হৈছে। যিহেতু আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে অনুসূচিত জাতি মানে মানুহৰ যি আমাৰ উন্নয়নৰ কথা চিন্তা কৰিবলৈ যি আমাৰ সংৰক্ষণৰ পদত মন্ত্ৰী হৈ থকা বিধায়ককেইজন, এই বিধায়ককেইজন আচলতে নিজৰ আমাৰ বিধায়ক বুলি সংৰক্ষণৰ পদত বিধায়ক বুলি আমাক ক'বলৈ নিজকে লাজ লগা হৈছে। যিহেতু আমাৰ সংৰক্ষণৰ পদত থাকি তেখেতলোকে যি মন্ত্ৰী হৈছে, এই মন্ত্ৰীকেইজন আচলতে বিজেপিৰ নিজৰ স্বাৰ্থত তেখেতলোকে আচলতে জাতিটোৰ কাৰণে মাত নামাতে। আমি দেখা পোৱা গৈছে যে 2025 আৰু 26 যি আচলতে অধিৱেশন হৈ গ'ল, সেই অধিৱেশন অনুসূচিত জাতিৰ বাবে যিখিনি আচলতে আঁচনি আনিব লাগিছিলে, সেই আঁচনিখিনি আচলতে সেই মন্ত্ৰীকেইজন থকাৰ কাৰণে আজি সেই আঁচনি নাহিলে যে আমাৰ অনুভৱ হৈছে। আচলতে তেখেতলোকে মাত দিব লাগিছিলে যে অনুসূচিত জাতি সংৰক্ষণৰ পদত থকা মন্ত্ৰীকেইজনে মাত দিব লাগিছিলে। মাত দি তেখেতলোকে জাতিটোক যি তেখেতলোকে অন্ধকাৰলৈ ঠেলি দিয়া গৈছে, সেই অনুসূচিত জাতিৰ মন্ত্ৰীকেইজনক ধিক্কাৰ আমি কৈছে জনাইছোঁ। আৰু 2016 চনৰ আগমুহূৰ্ততে সৰ্বানন্দ সোণোৱাল যেতিয়া আচলতে মুখ্যমন্ত্ৰী হৈছিলে, অসমৰ মুখ্যমন্ত্ৰী হৈছিলে, যে মাজুলী জিলাত আমাৰ আই সতীৰাধিকাৰ এখন ক্ষেত্ৰ তেখেতলোকে বনোৱা কথা আছিলে, যি তাত আছিলে, সেই কথাটো কিন্তু তেখেতৰ দিনতো হৈ নুঠিলে। যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খনৰ পদত মন্ত্ৰী হৈ থকা এইকেইজন নাকত তেল দি শুই থকা কেইজনে নিজৰ গাদীৰ স্বাৰ্থত জনসাধাৰণৰ ৰাইজৰ স্বাৰ্থত আচলতে কাম নকৰা এই বিধায়ককেইজনে যে এই আমাৰ মাজুলী জিলাত যে যি কলাক্ষেত্ৰ এখন বনোৱা কথা আছিলে, আই সতীৰাধিকাৰ স্মৃতিত যে বনোৱা কথা আছিলে, কিয় নবনালে? আচলতে নবনোৱাৰ কাৰণ কি? আচলতে তেখেতৰ নিজৰ গাদীৰ কাৰণে, নিজৰ পদটোৰ কাৰণে আচলতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতলোকে আঙুলিয়াই নিদিয়ে। আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে সেই মন্ত্ৰীৰ বিধায়ককেইজন 8জন বিধায়কক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। অতি শীঘ্ৰে 21 তাৰিখৰ পৰা আমাৰ যি কাৰ্যসূচী সচলত আৰম্ভ হ'ব। যদিহে আমাৰ কাৰ্যসূচীৰ আমাৰ কথাৰ যদি তেখেতলোকে যদি চিন্তা চৰ্চা নকৰে, তেন্তে হ'লে 8জনকৈ বিধায়কৰ মন্ত্ৰীক তেখেতলোকক আমি ঘৰ ঘেৰা কৰিবলৈ কিন্তু বাধ্য হ'বলৈ আমি প্ৰস্তুত হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।